নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকানৰ খবৰলৈ স্বাগতম জনাইছোঁ। অন্য দিনৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আজিৰ খবৰকেইটা জনোৱাৰ আগতে আপোনালোক সকলোকে সৰুকৈ এটা অনুৰোধ, যদি খবৰকেইটা চাই ভাল পায় তেন্তে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। আগবাঢ়িছোঁ আজিৰ প্ৰথমটো খবৰ ফালে। খবৰ লাই পৰিছে ডাকঘৰৰ ওপৰত। ডাকঘৰে বোলে এতিয়া ড্ৰোনৰ জৰিয়তে চিঠিসমূহ বিতৰণ কৰিব বুলি জনাইছে। যেতিয়া নেকি আমাৰ নামত ডাকঘৰত একোখন চিঠি আহে বা কোনোবাই আমাৰ নামত কিবা চিঠি পঠায়, তেতিয়া পিয়নসকলে আমাক ঘৰে ঘৰে গৈ চিঠিসমূহ বিতৰণ কৰে। আপোনালোকৰ তাতোতো সেই একেই ছিষ্টেম, আমাৰ ইয়াতো সেই একেই ছিষ্টেম। পিয়নসকলে আমাক ঘৰে ঘৰে গৈ চিঠিবিলাক বিতৰণ কৰে। কিন্তু এতিয়া বোলে পিয়নৰ কোনো কাম নাথাকিব, এতিয়া হেনো আপোনাৰ ড্ৰোনৰ জৰিয়তে চিঠিসমূহ বিতৰণ কৰিব বুলি জনাইছে। কিন্তু সকলোবিলাক জেগাতে নহয়, যিবিলাক ৰিম'ট এৰিয়া থাকিব সেই ৰিম'ট এৰিয়াসমূহত ড্ৰোনৰ জৰিয়তে চিঠি বিতৰণ কৰিব। মানে ডাকঘৰেও বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ চহী ইস্তেমাল কৰিছে। ডাকঘৰেও এতিয়া পিছপৰি থাকিব, কিয় ডাকঘৰেও বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ সহায় লৈ কাম কাজসমূহ সহজ কৰি তুলিছে। গতিকে ভাল এটা পদক্ষেপ হাতত লৈছে। অৱশ্যে এই ছিষ্টেমবিলাক আমাৰ ভাৰতৰ বাহিৰত বৰ্তমান সময়ত চলিত অৱস্থাত আছে, চলি আছে। তো সেই বস্তুবিলাক, সেই টেকন'লজিবিলাক, সেই ছিষ্টেমবিলাক আমাৰ ভাৰত আহি পাওঁতে পাওঁতে অকণমান লেজি হৈছে। কিন্তু ভাৰতে আৰম্ভ নকৰাকৈ নাথাকে, কৰিবই। এতিয়া ভাবক, ড্ৰোনৰ জৰিয়তে চিঠি বিতৰণ কৰিব ডাকঘৰে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ দাম কমিছে। আৰু যোৱাকালি খবৰটোত মই আপোনালোকক কৈছিলোঁ যে আন্তঃৰাষ্ট্ৰীয় বজাৰত যিহেতু খাৰুৱা তেলৰ দামটো কমিছে, সেয়েহে আমাৰ অসমত হয়তো পেট্ৰল আৰু ডিজেলৰ দামটো কমিব পাৰে বা LPG গেছৰ দামটো কমিব পাৰে। কাৰণ আগতে কিনি আছিলে $150 পাৰ বেৰেল খাৰুৱা তেল, আৰু বৰ্তমান সময়ত কিনিব প্ৰায় $75 প্ৰতিটো বেৰেল খাৰুৱা অইল। গতিকে দামটো আধা হৈছে, মানে আধা দামত কিনিব। আগতে যিটো বেৰেল $150 কিনিছিলে, সেই বেৰেলটো এতিয়া $75 ভাৰত চৰকাৰে কিনিব। তো সেই হিচাপত চাবলৈ গ'লে আমাৰ ভাৰতত পেট্ৰল ডিজেলৰ দাম যথেষ্ট পৰিমাণৰ কমিব লাগে, LPG গেছৰ দাম যথেষ্ট পৰিমাণৰ কমিব লাগে। কিন্তু খবৰ ওলাই পৰিছে যে খাৰুৱা অইলৰ দামটো কমিলেও কিন্তু পেট্ৰল ডিজেলৰ দামটো আমাৰ ভাৰতত নকমে। পেট্ৰল ডিজেলৰ দাম যি বাঢ়িলে বাঢ়িয়ে থাকিব। মই জানো এই সম্পৰ্কত আমাৰ ভাৰত চৰকাৰৰ মানে এইটো এটা কৌশল, মাত্ৰ দামটো বঢ়াব লাগে কিবা এটা বস্তুৰ সুযোগ লৈ, আৰু তাৰ পাছত সেই বস্তুটো, সেই সমস্যাটো সমাধান হোৱাৰ পাছতো দাম একেই থাকিব, অব্যাহত থাকিব, দাম বৃদ্ধি হৈয়ে থাকিব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে জিঅ' কোম্পানীৰ ওপৰত। জিঅ' কোম্পানীয়ে আমাৰ ভাৰতবৰ্ষত কেৱল নেটৱৰ্ক প্ৰভাইড কৰে, মানে আমাৰ ভাৰতৰ মানুহবিলাকেহে কেৱল জিঅ'ৰ নেটৱৰ্ক ব্যৱহাৰ কৰিব পাৰে। ভাৰতৰ বাহিৰৰ মানুহবিলাকে জিঅ' কোম্পানীৰ নেটৱৰ্ক ব্যৱহাৰ কৰিবলৈ নাপায়। কিন্তু তাৰ পাছতো জিঅ' কোম্পানী বৰ্তমান সময়ত ভাৰতবৰ্ষৰ ভিতৰতে সৰ্ববৃহৎ এয়াৰ ফাইবাৰৰ জৰিয়তে ইণ্টাৰনেট প্ৰভাইড কৰা এটা কোম্পানীলৈ পৰিগণিত হৈছে বুলি খবৰ ওলাই পৰিছে। বৰ্তমান সময়ত জিঅ' কোম্পানীৰ এয়াৰ ফাইবাৰ প্ৰায় 13 নিযুত গ্ৰাহকে ব্যৱহাৰ কৰি আছে। 13 নিযুত মানুহে এয়াৰ ফাইবাৰ ব্যৱহাৰ কৰিছে ভাৰতৰ। 2030 চনলৈ জিঅ' কোম্পানীয়ে ভাৰতৰ প্ৰতিজন গ্ৰাহককে এয়াৰ ফাইবাৰ বা জিঅ'ৰ 5G ইণ্টাৰনেট দিয়াত সফল হ'ব বুলি খবৰ ওলাই পৰিছে। ভাৰতক 6Gৰ প্ৰযুক্তিৰ দিশলৈ আগুৱাই নি আছে জিঅ' কোম্পানীয়ে। তো গোটেই বিশ্বৰ ভিতৰতে এটা অভিলেখ সৃষ্টি কৰিছে জিঅ' কোম্পানীয়ে। তো আমিও জিঅ' কোম্পানীৰ চিম কাৰ্ড ব্যৱহাৰ কৰি থাকোঁ। গতিকে জিঅ' কোম্পানীক আমাৰ তৰফৰ পৰা শুভেচ্ছা জনাইছোঁ। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। আপোনালোকৰ ল'ৰা ছোৱালীয়ে বাৰু অনলাইন গেম খেলে নেকি? কমেণ্ট ছেকশ্যনত জনাবচোন। আপোনালোকৰ ঘৰৰ ল'ৰা ছোৱালীয়ে যদি অনলাইন গেম খেলে, তেওঁলোকক সতৰ্ক কৰি দিয়ক। অনলাইন গেম কিন্তু ভাল নহয়। PUBG, ফ্ৰী ফায়াৰ এইবিলাক বাৰু অকণমান মানে কনচিডাৰ কৰিব পাৰি, যদিও অনলাইনত বৰ্তমান সময়ত জুৱা গেম খেলিবলৈ পোৱা যায়, য'ত নেকি আপুনি পইচা লগাব পাৰে, পইচা উপাৰ্জন কৰিব পাৰে। এনেকুৱা কিছুমান কোম্পানী পোৱা যায় যিবিলাক নেকি এক প্ৰকাৰ জুৱা বুলি ক'ব পাৰি।
তো সেই গেমবিলাকৰ নামটোই হৈছে জুৱা মানে তাত যাবহে তাৰ পৰা আপুনি কেতিয়াও উপাৰ্জন কৰিব নোৱাৰে কেতিয়াও নাহে এটা খবৰ লাই পৰিছে ডিব্ৰুগড়ৰ এজন যুৱক গেমৰ বাবে আত্মহত্যাক আকোৱালি ললে বুলি খবৰ ওলাই পৰিছে তো যুৱকজনে তেখেতে আত্মহত্যা কৰাৰ পূৰ্বে এখন চিঠিত লিখি থৈ গৈছে যে তেখেতে গেমৰ বাবে আত্মহত্যাৰ দৰে এটা পথ বাছি ললে বুলি খবৰ ওলাই পৰিছে গতিকে আপোনালোকেও আপোনালোকৰ ল'ৰা ছোৱালীক অকণমান চকু দিব আপোনাৰ ল'ৰাটো বা আপোনাৰ ছোৱালীজনীয়ে গেম খেলিছে নেকি যদি খেলিছে তো তেওঁলোকক পৰাপক্ষত গেমৰ এডিকশ্যনৰ পৰা অথৰাই অনাৰ ক্ষেত্ৰত মানে গুৰুত্ব প্ৰদান কৰক নহলে কিন্তু বিপদ নিশ্চিত আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে এইখিনিতে খবৰ ওলাই পৰিছে যিসকল লোকে সোণত ইনভেষ্ট কৰে তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাই পৰিছে তো আপুনি পৰাপক্ষত পইচা যদি আছে সোণ অকণমান কিনি ৰাখক আপোনালোকে যদি ডিজিটেল গোল্ডত পইচা ইনভেষ্ট কৰে তেন্তে আপোনালোকে ডিজিটেল গোল্ডত পইচা অকণমান ইনভেষ্ট কৰি ৰাখক কিয়নো খবৰ ওলাই পৰিছে সোণৰ দাম এতিয়া 40% পৰ্যন্ত ইনক্ৰিজ হ'ব মানে 40% পৰ্যন্ত সোণৰ দাম বাঢ়িব বুলি খবৰ ওলাই পৰিছে গতিকে এইটো এটা ৰাইট টাইম যিসকল লোকে সোণত পইচা ইনভেষ্ট কৰে আপুনি পাৰিলে সোণৰ গহনা পাতি অকণমান বনাই ৰাখক পাৰিলে আপোনালোকে ডিজিটেল গোল্ডত পইচা কেইটকামান ইনভেষ্ট কৰি থক আপোনালোকে ভাল প্ৰফিট লাভ কৰিবলৈ সক্ষম হ'ব আপোনাৰ বিপদ যেতিয়া হ'ব সোণৰ গহনাসমূহ বিক্ৰী কৰি আপোনালোকে বিপদ নিৰাময় কৰিব পাৰিব সোণ আৰু মাটি এই দুটা বস্তু এনেকুৱা এটা বস্তু যি দুটাৰ ভ্যালু কেতিয়াও নকমে আপুনি যি বস্তুৱেই নিকিনক কিয় প্ৰত্যেকটো বস্তুৰে ভ্যালু কমি যায় গাড়ী এখন আপুনি আজি 1 লাখ টকা দি কিনক এবছৰৰ পাছত বিক্ৰী কৰিবলৈ যাওক সেই গাড়ীখন আপোনালোকে হয়তো 50,000 টকাত বিক্ৰী কৰিব লাগিব কিন্তু এটুকুৰা সোণ কিনি ৰাখক আজি যদি 10,000 টকাত কিনিছে এক বছৰৰ পাছত আপোনালোকে 10,000তকৈ কমত নহয় 10,000তকৈ বেছি টকাত বিক্ৰী কৰিব পাৰিব আপুনি যদি আজি অকণমান মাটি ক্ৰয় কৰি ৰাখিছে তেনেহলে আপোনালোকে 10 বছৰৰ পাছত বা এবছৰৰ পাছত যদি বিক্ৰী কৰিবলৈ যায় সেই মাটি টুকুৰাত অধিক দাম লাভ কৰিব গতিকে মাটি আৰু সোণ এই দুটা ইমানেই মানে ভাল এটা ইনভেষ্ট এছেট য'ত নেকি ইনভেষ্ট কৰিলে কেতিয়াও লোকচান নহয় সদায় লাভে হ'ব আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে টাৱাঙৰ পৰা টাৱাঙত এতিয়া প্লাষ্টিক বেন কৰি দিয়া হৈছে টাৱাঙত ওৱান টাইম ইউজ প্লাষ্টিক সম্পূৰ্ণৰূপে নিষিদ্ধ কৰি দিয়া হৈছে যেনে পানীৰ বটল হৈ গ'ল আমি এবাৰেই ব্যৱহাৰ কৰিলো পেলাই দিলো যাৰ ফলত নেকি টাৱাংখন এতিয়া খুবেই মানে প্ৰদূষিত হৈ পৰিছে বৰফৰ মাজত প্লাষ্টিকৰ বটল দেখিবলৈ পোৱা গৈছে টাৱাঙৰ সৌন্দৰ্য যাতে বৰ্ধিত থাকে টাৱাঙৰ সৌন্দৰ্য যাতে অনিষ্ট নহয় প্লাষ্টিকৰ বাবে তো তাৰ কাৰণে সিদ্ধান্ত লৈছে টাৱাঙত এতিয়া ওৱান টাইম ইউজ প্লাষ্টিক সম্পূৰ্ণৰূপে বেন কৰি দিয়া হৈছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে খবৰ ওলাই পৰিছে গুৱাহাটী মহানগৰীৰ পৰা গুৱাহাটী মহানগৰীত এতিয়া 16 আগষ্টৰ পৰা পদপথৰ কাষত থকা দোকানীসকলৰ ওপৰত জৰীপ চলিব বুলি জনাইছে কোনসকল দোকানী গুৱাহাটী মহানগৰীৰ কোনসকল দোকানী গোৱালপাৰাৰ পৰা আহিছে কোনসকল দোকানী বঙাইগাঁৱৰ পৰা আহিছে কোনবিলাক দোকানী অসমীয়া কোনবিলাক দোকানী খিলঞ্জীয়া কোনবিলাক অনা অসমীয়া এইবিলাকৰ ওপৰত জৰীপ চলিব এতিয়া গুৱাহাটী মহানগৰীত আৰু যিসকল নেকি খিলঞ্জীয়া নহয় তেওঁলোকে সম্ভৱতঃ দোকান দিব নোৱাৰিব পদপথটো কেৱল খিলঞ্জীয়া লোকসকলেহে লাভ কৰিব অসমৰ যিমানবিলাক খিলঞ্জীয়া আছে খিলঞ্জীয়াৰ কাৰণে এইটো এটা ভাল খবৰ গতিকে ইমান এটা ভাল খবৰ দিছো লাইক এটা কিন্তু ডেফিনেটলি কৰি থৈ যাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে খবৰ লাই পৰিছে ডিব্ৰুগড় মেডিকেল কলেজৰ পৰা এইখিনিতে খবৰ লাই পৰিছে ডিব্ৰুগড় মেডিকেল কলেজত চিকিৎসা কৰিবলৈ যোৱা ৰোগীৰ আয়ুষ্মান কাৰ্ড থকাৰ পাছতো তেওঁলোকক বাহিৰৰ পৰা মেডিচিন ক্ৰয় কৰি আনিবৰ কাৰণে চিকিৎসকে জোৰ প্ৰয়োগ কৰিছে বুলি খবৰ ওলাই পৰিছে মানে ৰোগীয়ে চিকিৎসা কৰিবলৈ গৈছে ডিব্ৰুগড় মেডিকেল কলেজত তো চিকিৎসা কৰিবলৈ যাওঁতে আয়ুষ্মান কাৰ্ড লৈ গৈছে চৰকাৰী মেডিকেলত চিকিৎসা কৰিবলৈ যোৱা মানে পইচাৰ অভাৱ সেইবাবে আয়ুষ্মান কাৰ্ড লৈ গৈছে ফ্ৰী চিকিৎসা কৰিম বুলি কিন্তু তেখেতলোকক চিকিৎসকে বাহিৰৰ পৰা মেডিচিন কিনিবৰ কাৰণে জোৰ প্ৰয়োগ কৰিছে হেঁচা প্ৰয়োগ কৰিছে
আৰু এই খবৰটোৱে বৰ্তমান সময়ত গোটেই অসমবাসীকে জোকাৰি গৈছে যে চৰকাৰে ইমান চেষ্টা কৰি আছে দুৰ্নীতি বা অসম চৰকাৰে ইমান চেষ্টা কৰি আছে কৰাপশ্যন নাইকিয়া কৰিবৰ কাৰণে কিন্তু একাংশ এতিয়াও এনেকুৱা ব্যক্তি আছে দুটকামান পইচাৰ কাৰণে জনসাধাৰণৰ মূৰত ৰাম টাঙোন খুদাই আছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে পলিটিচিয়ানসকলে জীৱ জন্তুক খুবেই ভাল পায় পলিটিচিয়ানসকলে গৰুক মাতা বুলি কয় গৰুক পূজা কৰে কিন্তু বিভিন্ন পলিটিচিয়ানক দেখিবলৈ পোৱা যায় যি পলিটিচিয়ানে নেকি গৰুক মাতা ৰূপে পূজা কৰে যি পলিটিচিয়ানে নেকি গৰুক মা বুলি কয় বা জীৱ জন্তুক সন্মান কৰে পোহপালন কৰে সেই পলিটিচিয়ানসকলে আকৌ ষ্টাইলৰ নামত তেওঁলোকে লেডাৰৰ বস্তু পৰিধান কৰে তেওঁলোকে গৰুৰ ছালেৰে নিৰ্মিত হোৱা বিভিন্ন ধৰণৰ সামগ্ৰী ব্যৱহাৰ কৰে কাৰণ সেইবিলাক ব্ৰেণ্ডেড হাই কোৱালিটিৰ দাম বেছি লাক্সাৰিয়াছ হয় অৰিজিনেল লেডাৰৰ পৰা নিৰ্মাণ কৰা বস্তুবিলাক আৰু তেওঁলোকে এফালে পূজা কৰে সোশ্যাল মিডিয়াত দেখায় গো মাতাক পূজা কৰে আৰু আনফালে ভিতৰি তেওঁলোকৰ যেতিয়া ষ্টাইলৰ কথা আহি পৰে তেওঁলোকে ব্যৱহাৰ কৰে এনিমেলৰ ছালেৰে নিৰ্মাণ কৰা বস্তু গতিকে দেখা পাইছে পলিটিচিয়ান সকল বৰ সাংঘাতিক তো সেয়েহে পলিটিচিয়ানৰ কথাত লাগি আমি আমাৰ বন্ধুজনৰ লগত আমাৰ মানে ওচৰ চুবুৰীয়াৰ লগত মিতিৰ কুটুমৰ লগত বেয়া হ'ব কেতিয়াও নালাগে আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে খবৰ লাই পৰিছে হোৱাটছআপৰ ওপৰত তো হোৱাটছআপ ব্যৱহাৰ কৰিবৰ কাৰণেও এতিয়া আপোনালোকে প্ৰায় 80 টকা পাৰ মন্থ পে কৰিব লাগিব হোৱাটছআপক হোৱাটছআপৰ ফালৰ পৰা ঘোষণা কৰিছে হোৱাটছআপে এতিয়া প্ৰাইম মেম্বাৰশ্বিপ হিচাপে কিছু ছাবস্ক্ৰিপশ্যন উলিয়াইছে যেনেকৈ নেকি আজিকালি বিভিন্ন এপ্লিকেশ্যনে মানে মেম্বাৰশ্বিপ উলিয়াই তেওঁলোকে ছাবস্ক্ৰিপশ্যন মডেল উলিয়াই ঠিক তেনেকৈ হোৱাটছআপ ব্যৱহাৰকাৰীসকলেও এতিয়া পে কৰি হোৱাটছআপৰ কিছুমান নতুন ফেচিলিটি লাভ কৰিব পাৰে নতুন ফেচিলিটি তাৰ বাবে আপোনালোকে প্ৰথম ট্ৰায়েল অৱস্থাত 80 টকা পে কৰিব লাগিব ট্ৰায়েল অৱস্থাত যেনেকৈ নেকি বৰ্তমান সময়ত ইনষ্টাগ্ৰাম আৰু ফেচবুকত ব্লু টিকৰ কাৰণে প্ৰায় 800 টকা পে কৰিব লাগে পাৰ মন্থ ঠিক তেনেকৈ এতিয়া হোৱাটছআপৰ কিছু ফেচিলিটিৰ বাবেও আপোনালোকে পইচা পে কৰিব লাগিব আগতে ব্লু টিক বিলাক মানে ব্লু টিক ইনষ্টাগ্ৰামতেই হওক বা ফেচবুকতেই হওক ব্লু টিক মানে ভেৰিফাইড যিবিলাক পেজ থাকে পেজসমূহক দি দিয়ে বা ভেৰিফাইড প্ৰফাইলসমূহক ফেচবুকৰ ফালৰ পৰা বা ইনষ্টাগ্ৰামৰ ফালৰ পৰা ভেৰিফাইড কৰি দি দিয়ে কিন্তু এতিয়া কি কৰিছে যে এতিয়া মানে পইচা পে কৰিলে আপোনালোকে সেই ভেৰিফাইড চিনটো পাই যাব ঠিক তেনেকৈ এতিয়া হোৱাটছআপৰ ক্ষেত্ৰতো একেই কৰিছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে ফোন পেৰ ওপৰত আপুনি যদি ফোন পে ব্যৱহাৰ কৰে তেনেহলে ফোন পে ব্যৱহাৰ কৰিবৰ কাৰণে এতিয়া 100 টকা পে কৰিব লাগিব বুলি খবৰ ওলাই পৰিছে আপুনি কন্টিনিউ যদি এবছৰ ফোন পে ব্যৱহাৰ কৰা নাই তেনেহলে এতিয়া ফোন পে কোম্পানীক 100 টকা পে কৰিব লাগিব এজ এ পেনাল্টি চাৰ্জ হিচাপে যদি আপোনালোকে এবছৰ কন্টিনিউ ফোন পে ব্যৱহাৰ কৰা নাই আপোনাৰ হঠাতে যদি ফোন পেৰ প্ৰয়োজন হৈছে ফোন পে ট্ৰানজেকচন কৰাৰ দৰকাৰ আহি পৰিছে 100 টকা প্ৰথমে পে কৰি ল'ব লাগিব তাৰ পাছতহে ফোন পে ব্যৱহাৰ কৰিব পাৰিব প্ৰথম পৰ্যায়ত এই আমুক ৰিবট তামুক ৰিবট আমুক ফেচিলিটি পুৰা দি দিলে আৰু এতিয়া ফোন পে কৰিছে কি যে 100 টকা দি লওক তাৰ পাছতহে ফোন পে চলাব পাৰিব ঠিক তেনেকৈ বাকি কোম্পানীবিলাকেও খুব সোনকালে হয়তো কৰিবও পাৰে এই সিস্টেমটো যে আগত পইচা দিয়ক তাৰ পাছতহে ব্যৱহাৰ কৰিব পাৰিব আৰু মানুহে মানে পইচা পে কৰিব লাগিব কাৰণ মানুহ ইমানেই মানে এডিক্টেড হৈ গৈছে অনলাইন ট্ৰানজেকচনৰ ওপৰত কেছ পইচা নাৰাখে সবেই অনলাইনে কৰে গতিগতে এতিয়া মানুহক অনলাইন প্লেটফৰ্ম দৰকাৰ হ'ব আৰু এতিয়া কোম্পানীবিলাকে হয়তো লাহে লাহে নিয়ম বনাবলৈ আৰম্ভ কৰি দিব যে প্ৰথমে পইচা দি লোৱা ভাইসকল তাৰ পাছতহে ব্যৱহাৰ কৰা আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে উচ্চতম ন্যায়ালয়ে কৈছে যে পদপথত যিসকল লোকে খোজ কাঢ়ে তেওঁলোকৰ সেইটো এটা মৌলিক অধিকাৰ পদপথত যিসকল লোকে খোজ কাঢ়ি যায় মানে এইটো এটা মৌলিক অধিকাৰ ৰূপে গণ্য কৰিছে উচ্চতম ন্যায়ালয়ে তো উচ্চতম ন্যায়ালয়ে কৈছে যে পদপথত খুজকাৰি যোৱাটো মানুহৰ এটা অভ্যাসেই নহয় এইটো এটা মৌলিক অধিকাৰ যেনেকৈ নেকি স্বাস্থ্য বাসস্থান বা কথা কোৱাৰ এটা স্বাধীনতা আছে ঠিক তেনেকৈ মানে কথা মানে খুজ কৰাটো এটা মৌলিক অধিকাৰ যেনেকৈ বাক স্বাধীনতা এইটো আমাৰ এটা মৌলিক অধিকাৰ ঠিক তেনেকৈ এতিয়া খুজকাৰি যোৱাটো বা ৰাজপথত খুজকাৰি যোৱাটো এটা আমাৰ মৌলিক অধিকাৰ ৰূপে গণ্য কৰিছে উচ্চতম ন্যায়ালয়ে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে অৰুণাচল প্ৰদেশৰ পৰা তো অৰুণাচল প্ৰদেশৰ ড্ৰাগছ ৱেৰিয়ৰ গুমিন মিজেক আকৌ এবাৰ গ্ৰেফতাৰ কৰিলে বুলি খবৰ ওলাই পৰিছে আজিৰ পৰা কিছুদিন পূৰ্বে অসম আৰক্ষীয়ে এৰেষ্ট কৰিছিলে গুমিন মিজেক
আৰু তাৰ পাছতে এতিয়া গুমিন মিজেক আকৌ এবাৰ এৰেষ্ট কৰিছে বুলি খবৰ ওলাই পৰিছে পাছিঘাটৰ আৰক্ষী চকীয়ে খবৰ লোৱা অনুসৰি পাছিঘাটত ধৰ্ষণৰ গোচৰত গ্ৰেপ্তাৰ হৈছে ড্ৰাগ বিৰোধী নেতা গুমিন মিজে তো 14 দিনৰ ন্যায়িক জিম্মালৈ তেখেতক প্ৰেৰণ কৰিছে স্বামীৰ চিকিৎসা সম্পৰ্কীয় সহায় বিচাৰি যোৱা মহিলাৰ সৈতে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ আছে গুমিন মিজেৰ বিৰুদ্ধে আৰু তাৰ পাছতে এতিয়া তেখেতক এৰেষ্ট কৰিছে 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে বুলি খবৰ ওলাই পৰিছে তো আজিৰ পৰা কিছুদিন পূৰ্বে গুমিন মিজে কৈছিলে যে যেতিয়া নেকি অসম পুলিচে তেখেতক এৰেষ্ট কৰিছিলে তেতিয়া অৰুণাচল পুলিচে হেনো কৈছিলে যে ঠিকছে পিটন দিয়ক তাক এইটো মানে গুমিন মিজে কোৱা কথা তো অৰুণাচল পুলিচ বা অসম পুলিচে দিয়া ষ্টেটমেন্ট নহয় গুমিন মিজে কোৱা কথা মানে গুমিন মিজেক অৰুণাচলৰ কিছু লোকে দমন কৰিব বিচাৰিছে এইটো মানে ডাইৰেক্টলি স্বতঃস্ফূৰ্তভাৱে দেখা পোৱা গৈছে আগৈছে ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে গুৱাহাটী মহানগৰীৰ পৰা তো গুৱাহাটীলৈ আহিব জাপানৰ প্ৰধানমন্ত্ৰী লগতে বহুখিনি বিজনেছমেন আৰু আমাৰ অসমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দেৱৰ সৈতে জাপানৰ প্ৰধানমন্ত্ৰীৰ এখন বৈঠক হ'ব আৰু অসমত পইচা ইনভেষ্ট কৰিব জাপানৰ বহুতো ইনভেষ্টৰে আমাৰ অসমৰ সেমিকন্ডাক্টৰ প্ৰকল্পৰ পৰা আৰম্ভ কৰি সোলাৰ পেনেলৰ পৰা আৰম্ভ কৰি ডাঙৰ ডাঙৰ মেনুফেকচাৰিং প্লান্ট হয়তো এতিয়া আমাৰ অসমত বহিব আৰু তাৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সৈতে জাপানৰ বহুতো উদ্যোগপতিৰ সৈতে এতিয়া বিজনেছ ডিসকাস হ'ব 1 তাৰিখৰ পৰা 3 তাৰিখলৈকে 1 জুলাইৰ পৰা 3 জুলাইলৈকে অসমত থাকিব জাপানৰ প্ৰধানমন্ত্ৰী এতিয়া সেই সময়তে গুৱাহাটী মহানগৰীখনক সজাই পৰাই তোলা হৈছে আৰু তাৰ লগতে যোৱাকালি অসম চৰকাৰৰ এটা মানে বৰ আচৰিত কাণ্ড দেখিবলৈ পোৱা গ'ল ৰাস্তা ফুটা কৰি ৰাস্তাত পকা ৰাস্তাত ফুটা কৰি গছপুলি ৰোপণ কৰিছে কেইদিনলৈ জীয়াই থাকিব বাৰু কওকচোন জাপানৰ প্ৰধানমন্ত্ৰী আহিব ঠিকই আছে অকনমান ভাল দেখাব লাগে বাৰু মানিছো কিন্তু হেই বুলি আৰু ৰাস্তা ফুটা কৰি গছপুলি কোনে ৰোপণ কৰে কওকচোন বাৰু আগৈছৰ পাছৰটো খবৰ ফালে গণেশগুৰিৰ ফ্লাইঅভাৰত থকা জুবিনদাৰ ছবিখন মুছি পেলোৱাৰ নিৰ্দেশ দিয়া হ'ল এতিয়া গুৱাহাটী মহানগৰীৰ যিজন মেয়ৰ আছে তেখেতে কৈছে যে মই এই সম্পৰ্কত একো নাজানো মই অৰ্ডাৰ দিয়া নাছিলো জুবিনদাৰ ছবিখন মুছিবৰ কাৰণে যিসকল লোকে কাম কৰিছিলে তেওঁলোকে হয়তো মানে মুছি দিলে বুলি তেখেতে মত প্ৰকাশ কৰিছে আৰু ৰবি শৰ্মাই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া কৰি কৈছে যে গুৱাহাটী মহানগৰীৰ মেয়ৰজনে এই ঘটনাটো নজনাটো এটা খুবেই দুৰ্ভাগ্যজনক কথা বুলি কৈছে গুৱাহাটী মহানগৰীৰ মেয়ৰজনে সকলোবিলাক কথাই অৱগত হ'ব লাগে কাৰণ গুৱাহাটী মহানগৰীত কিবা এটা যদি হয় সম্পূৰ্ণ তেখেতৰে দায়িত্বত থাকে গতিকে তেখেতে এনেকুৱা এটা মানে গোটেই অসম গুৱাহাটী মহানগৰীখন কালাৰফুল কৰিছে বা সাবসিকুন কৰিছে তো তেনে অৱস্থাত তেখেতে ক্লিয়াৰলি ইনষ্ট্ৰাকচন দিব লাগিছিল যে জুবিনদাৰ ছবিবিলাক নুমুছিবা বাকি বেলেগত তোমালোকে কালাৰ কৰি দিয়া কিন্তু মানে তেখেতে কৈছে যে মই একো নাজানোই এইটো এটা খুবেই দুৰ্ভাগ্যজনক কথা নহয় নে বাৰু আগৈছৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে খানসাৰৰ ওপৰত তো খানসাৰৰ ওপৰৰ পৰা এতিয়া বিপদ নুজুৱাই হৈছে খবৰ লাই পৰিছে খানসাৰৰ কোচিং সেন্টাৰলৈ এখন নোটিছ আহিছে ফায়াৰ সেফটি ডিপাৰ্টমেন্টৰ ফালৰ পৰা মানে তেখেতৰ কোচিং সেন্টাৰত যদি জুই লাগে জুই নুমুৱাবৰ কাৰণে উপযুক্ত ব্যৱস্থাপনা নাই আৰু তাৰ কাৰণে এতিয়া তেখেতলৈ নোটিছ আহিছে বুলি খবৰ ওলাই পৰিছে আনফালে আকৌ চৰকাৰী কাৰ্যালয় জ্বলি যায় প্ৰায় 8000তকৈ অধিক ইভিএম মেচিন জ্বলি যায় তো সেইবিলাক একো নহয় খানসাৰে পঢ়াই থকা সামান্য ইনষ্টিটিউটখনত মানে জুই লাগিব পাৰে বুলি ফায়াৰ সেফটিৰ নিয়মবিলাক পালন কৰা নাই বুলি তেওঁলোকলৈ নোটিছ দিব পাৰে বাহ কিয়া বাত হে আগৈছৰ পাছৰটো খবৰ ফালে খবৰ লাই পৰিছে মাৰ্চেল বৰুৱাৰ ওপৰত খবৰ লাই পৰিছে মাৰ্চেল বৰুৱাক এতিয়া আদালতে সমন জাৰি কৰিছে 25 তাৰিখৰ দিনাখন তেখেতে আদালতত হাজিৰ হ'ব লাগিব বুলি খবৰ লাই পৰিছে তো অসমত যেটো সময়ত গছ কাটি আছিল গছ কটাৰ সময়ত মাৰ্চেল বৰুৱাই ছবি অংকন কৰিছিল আৰু তাৰ পাছতে বিতৰ্ক হৈছিল মাৰ্চেল বৰুৱাক লৈ আৰু সেই সময়ত তেখেতৰ ওপৰত এজাহাৰ দাখিল কৰা হৈছিল সেই এজাহাৰৰ ভিত্তিত এতিয়া 25 তাৰিখৰ দিনাখন তেখেতলৈ সমন জাৰি কৰা হৈছে মুঠৰ ওপৰত এতিয়া বাক স্বাধীনতা বস্তুটো নাই মুঠৰ ওপৰত যি হৈছে হৈ থাকিবলৈ দিয়ক চকু মুদি আপোনালোকে চাই থাকক কাণ বন্ধ কৰি আপোনালোকে শুনি থাকক
ভালকৈ চলি থাকিব আগবাইছোঁ একেবাৰে শেষৰটো খবৰ ফালে ইয়াৰ পাছৰ একেবাৰে শেষৰ খবৰটো ওলাই পৰিছে কামৰূপ মেট্ৰ'ৰ পৰা তো কামৰূপ মেট্ৰ'ৰ ছাত্ৰ ছাত্ৰীসকলে মানে বিদ্যালয়ত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলে গৰমৰ দিনত তেওঁলোকে জোতা পৰিধান কৰি যোৱাটো বাধ্যতামূলক এতিয়াৰে পৰা নহ'ব চৰকাৰীয়ে হওক বেচৰকাৰীয়ে হওক মাৰ্জিত কাপোৰ মানে ধৰি লওক সফ্ট কাপোৰ আৰু লগতে তেওঁলোকে চপ্পল পৰিধান কৰিও বিদ্যালয় যাব পাৰিব বুলি জনাইছে কামৰূপ মেট্ৰ'ৰ যিমানবিলাক বিদ্যালয় আছে সকলো বিদ্যালয়বিলাকলৈ নিৰ্দেশনা প্ৰদান কৰা হৈছে গৰম কেনেকুৱা পৰিছে দেখিছা নাই এই গেলা গৰমত জোতা মোজা লগাই ল'ৰা ছোৱালীবিলাক বিদ্যালয় যোৱাটো কম কঠিন তো সেইকাৰণে এই নিয়মটো প্ৰযোজ্য কৰি দিছে তো বৰ্ণনা কৰিব আজি ভিডিঅ' জনাবলগীয়া খবৰ ইমানকেইটা আছিলে খবৰকেইটা জানি কেনে পালে সেই সম্পৰ্কত জনাব যদি ভাল লাগিলে লাইক এটা কৰি দিব চেনেল ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ লগ কৰাৰ ভিডিঅ' মাগিছোঁ ধন্যবাদ জয় অসম